কংগ্ৰেছ দল কাৰ বাবে যুঁজিব? আমি অসমীয়া জনসাধাৰণৰ বাবে যুঁজিম। আমি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি পট্টাৰ বাবে যুঁজিম। আমাৰ বিভিন্ন জনজাতিৰ ভাষা আৰু সংস্কৃতিৰ বাবে যুঁজিম। আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম। আমি ভাষিক সংখ্যালঘুৰ মানুহৰ স্বাভিমানৰ আৱেগৰ বাবে যুঁজিম। আজি প্ৰত্যেক আমাৰ অসমীয়া নাগৰিক যিসকলৰ ওপৰত বৰ্তমান চৰকাৰে অন্যায় আৰু অত্যাচাৰ চলাই আছে, তেখেতৰ মুকলি কণ্ঠৰ বাবে, স্বাধীনতাৰ বাবে কংগ্ৰেছ দল যুঁজিব। মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া এই দুয়োগৰাকী মহান নেতা আহি অসমৰ জনসাধাৰণক ক'ব, ডাৰ মাত, ভয় খাব নালাগে, কংগ্ৰেছ দল জনসাধাৰণৰ লগত আছে। কংগ্ৰেছ দল কাৰ বাবে যুঁজিব? আমি অসমীয়া জনসাধাৰণৰ বাবে যুঁজিম। আমি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি পট্টাৰ বাবে যুঁজিম। আমাৰ বিভিন্ন জনজাতিৰ ভাষা আৰু সংস্কৃতিৰ বাবে যুঁজিম। আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম। আমি ভাষিক সংখ্যালঘুৰ মানুহৰ স্বাভিমানৰ আৱেগৰ বাবে যুঁজিম। আজি প্ৰত্যেক আমাৰ অসমীয়া নাগৰিক যিসকলৰ ওপৰত বৰ্তমান চৰকাৰে অন্যায় আৰু অত্যাচাৰ চলাই আছে, তেখেতৰ মুকলি কণ্ঠৰ বাবে, স্বাধীনতাৰ বাবে কংগ্ৰেছ দল যুঁজিব। মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া এই দুয়োগৰাকী মহান নেতা আহি অসমৰ জনসাধাৰণক ক'ব, ডাৰ মাত, ভয় খাব নালাগে, কংগ্ৰেছ দল জনসাধাৰণৰ লগত আছে। কংগ্ৰেছ দল কাৰ বাবে যুঁজিব? আমি অসমীয়া জনসাধাৰণৰ বাবে যুঁজিম। আমি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি পট্টাৰ বাবে যুঁজিম। আমাৰ বিভিন্ন জনজাতিৰ ভাষা আৰু সংস্কৃতিৰ বাবে যুঁজিম। আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম। আমি ভাষিক সংখ্যালঘুৰ মানুহৰ স্বাভিমানৰ আৱেগৰ বাবে যুঁজিম। আজি প্ৰত্যেক আমাৰ অসমীয়া নাগৰিক যিসকলৰ ওপৰত বৰ্তমান চৰকাৰে অন্যায় আৰু অত্যাচাৰ চলাই আছে, তেখেতৰ মুকলি কণ্ঠৰ বাবে, স্বাধীনতাৰ বাবে কংগ্ৰেছ দল যুঁজিব। মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া এই দুয়োগৰাকী মহান নেতা আহি অসমৰ জনসাধাৰণক ক'ব, ডাৰ মাত, ভয় খাব নালাগে, কংগ্ৰেছ দল জনসাধাৰণৰ লগত আছে। কংগ্ৰেছ দল কাৰ বাবে যুঁজিব? আমি অসমীয়া জনসাধাৰণৰ বাবে যুঁজিম। আমি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি পট্টাৰ বাবে যুঁজিম। আমাৰ বিভিন্ন জনজাতিৰ ভাষা আৰু সংস্কৃতিৰ বাবে যুঁজিম। আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম। আমি ভাষিক সংখ্যালঘুৰ মানুহৰ স্বাভিমানৰ আৱেগৰ বাবে যুঁজিম। আজি প্ৰত্যেক আমাৰ অসমীয়া নাগৰিক যিসকলৰ ওপৰত বৰ্তমান চৰকাৰে অন্যায় আৰু অত্যাচাৰ চলাই আছে, তেখেতৰ মুকলি কণ্ঠৰ বাবে, স্বাধীনতাৰ বাবে কংগ্ৰেছ দল যুঁজিব। মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া এই দুয়োগৰাকী মহান নেতা আহি অসমৰ জনসাধাৰণক ক'ব, ডাৰ মাত, ভয় খাব নালাগে, কংগ্ৰেছ দল জনসাধাৰণৰ লগত আছে।